নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকলৈ লৈ আহিছো শিক্ষকৰ পহাৰত এজন ছাত্ৰৰ মৃত্যুৰ অভিযোগ অসমৰ এখন বিদ্যালয়ত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এজন ছাত্ৰক অষ্টম শ্ৰেণীৰ ছাত্ৰক শিক্ষকৰ পঢ়াৰ ছাত্ৰজনৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে তাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত এই ভয়ংকৰ ঘটনা ফিলবাৰী শংকৰদেৱ শিশু নিকেতনত ছাত্ৰজনৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা শিক্ষকৰ পঢ়াৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালটোৰ তথা স্থানীয় ৰাইজৰ বিদ্যালয়খনৰ শিক্ষকজনৰ নাম হৈছে সঞ্জীৱ শৰ্মা অভিযুক্ত শিক্ষকজনৰ নাম হৈছে সঞ্জীৱ শৰ্মা বিদ্যালয়খনৰ ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰজনক গুৰুলকৈ পঢ়াৰ কৰিছিল এটা সৰু কথাত ছাত্ৰজনক গুৰুলকৈ পঢ়াৰ কৰিছিল আৰু তাৰ পিছতে ছাত্ৰজন ঘৰলৈ যোৱাৰ পিছত অসুস্থ হৈ পৰিছিল আৰু বৃহস্পতিবাৰে নিশাই তেখেতক ডিব্ৰুগড়ৰ এএমচিএইচত ভৰ্তি কৰা হৈছিল অতি সংকটজনক অৱস্থাত আৰু আজি পুৱাৰ ভাগত ছাত্ৰজনৰ মৃত্যু হৈছে ছাত্ৰজনৰ ঘৰ হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰা হৈছিল আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিক্ষক সঞ্জীৱ শৰ্মাক আটক কৰিছে ডুমডুমা আৰক্ষীয়ে আৰু ছাত্ৰজনৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুৱাৰে পৰা স্থানীয় ৰাইজে ডুমডুমা ফিলবাৰী পথ অৱৰোধ কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মই দৃশ্যাংশ আপোনালোকক দেখুৱাম ডুমডুমাত এই ঘটনা সংঘটিত হ'ল সাধাৰণ কথাতেই এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ শৰ্মাই বেয়াকৈ পঢ়াৰ কৰিছিল বিতৰ্কত সোমাই পৰিছে ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষ কাৰণ তেওঁলোকে এই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল কালি যেটো ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে যেটা ঘটনাটো সংঘটিত হৈছিল তেতিয়া পৰিয়ালৰ লোকে বিদ্যালয় কৰ্তৃপক্ষক সুধিছিল যে প্ৰকৃততে ঘটনাটো কি হ'ল তেওঁলোকে কিন্তু প্ৰকৃত ঘটনা জনোৱা নাছিল ছাত্ৰজন যথেষ্ট অসুস্থ হৈ পৰিছিল সেইকাৰণে বৃহস্পতিবাৰে তেখেতক এএমচিএইচত ভৰ্তি কৰা হৈছিল ডিব্ৰুগড়ত আৰু শুকুৰবাৰে নিশা ছাত্ৰজনে কৰুণ মৃত্যুক আকোৱালি লয় ইমানেই বেয়াকৈ পঢ়াই কৰিছিল যে ছাত্ৰজনৰ দেহৰ বিভিন্ন ঠাইত শিক্ষকজনৰ হাতৰ দাগ আছে আৰু লগতে লাঠিৰ কোববোৰ স্পষ্ট হৈ আছিল সঞ্জীৱ শৰ্মাই কি কথাত এই দুৰ্ভগীয়া উৎপল তাই নামৰ যুৱকজনক ইমান বেয়াকৈ পঢ়াই কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই মুহূৰ্তত জনাইছো তাৰ ঘটনাৰ পাছত ছাত্ৰজনৰ মৃত্যুৰ ন্যায়ৰ দাবীত এদৰে তাৰ স্থানৰ ৰাইজ ওলাই আহিছে পৰিয়াল ওলাই আহিছে তেওঁলোকে যি ডুমডুমা ফিলবাৰী পথ আছে সেইবোৰ তেওঁলোকে অৱৰোধ কৰিছে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে জিলা আয়ুক্তক তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীক সমগ্ৰ ঘটনাটো অৱগত কৰিব বিচাৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীক সমগ্ৰ ঘটনাটো তেওঁলোকে অৱগত কৰিব বিচাৰিছে ছাত্ৰসকলৰ নিৰাপত্তা ক'ত কাৰণ পঢ়াৰ কৰিব পাৰে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পঢ়াৰ কৰিব লাগে কিন্তু কোনটো পৰ্যায়লৈকে কৰিব লাগে তাৰ এটা পৰ্যায় আছে কাৰণ এজন ছাত্ৰৰ মৃত্যু হোৱাকৈ তেওঁ কি কাৰণত পঢ়াৰ কৰা হ'ল সেইটো কিন্তু অত্যন্ত এটা ডাঙৰ কথা আৰু বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল যথেষ্ট মেধাৱী ছাত্ৰ আছিল নাম হৈছে উৎপল তাই এই উৎপল তাইৰ ঘৰ হৈছে আমগুৰিত আৰু সেই ছাত্ৰজনক শিক্ষকৰ পঢ়াৰ তেখেতৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে আৰু সেই দুৰ্ভগীয়া ছাত্ৰজনৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত ফিলবাৰী আৰক্ষী থানাত ডুমডুমা আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল কোৱা হৈছিল এজাহাৰত স্পষ্টভাৱে সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ কথা স্পষ্টকৈ কোৱা হৈছিল যে এই শিক্ষকজনেই এই অষ্টম শ্ৰেণীৰ ছাত্ৰজনক পঢ়াৰ কৰিলে আৰু তেওঁৰ পঢ়াৰত গুৰুতৰভাৱে আহত হৈছিল আৰু তেওঁৰ মৃত্যু হৈছে মন্তব্য আহিছে স্থানীয় ৰাইজৰ মই শুনাই ল'ব বিচাৰিছোঁ পুৰহি শংকৰদেৱ শিশু নিকেতনত আমাৰে ছাত্ৰ অষ্টম শ্ৰেণীত পঢ়ি থকা উৎপল তাই বিদ্যালয়লৈ গৈছিল বিদ্যালয়ৰ পৰা বিদ্যালয়ত যাওঁতে বিদ্যালয়ৰ এজন শিক্ষকে সঞ্জীৱ শৰ্মা নামৰ এজন কলংকিত শিক্ষকে ছাত্ৰজনক প্ৰহাৰ কৰি যোৱাকালি অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় গতিকে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাক উচিত তদন্ত আৰু ন্যায় লাগিব বিশেষকৈ যোৱাকালি কাৰায়ত্ব কৰিছে সঞ্জীৱ শৰ্মা নামক কিন্তু কেৱল কাৰায়ত্বতে নহ'ব তেখেতক ফাঁচি দিব লাগিব বিদ্যালয়ৰ গোটেই ষ্টাফখিনিকো তদন্তৰ আওতাত আনিব লাগে প্ৰিন্সিপালক আনিব লাগে বুলি আমি ভাবোঁ ছাত্ৰজনৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুৱাই তালৈ স্থানীয় ৰাইজ ওলাই আহিছে বিভিন্ন দল সংগঠনসমূহ ওলাই আহিছে তেওঁলোকে ৰাজপথত
টায়াৰ জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ ডুমডুমা আৰক্ষীক তেওঁলোকৰ এটা দাবী যে অতি শীঘ্ৰেই এই সঞ্জীৱ শৰ্মা নামৰ যিজন শিক্ষক আছে তেওঁক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে কাৰণ বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল কোনোবাই কেনেবাকৈ যাতে মেনেজ কৰি এজন শিক্ষক ওলাই আহিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে কিন্তু কঠোৰ দাবী কৰিছে অন্যথা তীব্ৰ প্ৰতিবাদৰ হুংকাৰ তেওঁলোকে প্ৰদান কৰিছে যে এই প্ৰতিবাদ অব্যাহত থাকিব কাৰণ শংকৰদেৱ শিশু নিকেতনৰ দৰে এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে ফিলবাৰীত যিখন শংকৰদেৱ শিশু নিকেতন আছে বিতৰ্কত সোমাই পৰিছে তাত পঢ়ি থকা অন্য ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও এই প্ৰশ্ন উত্থাপন কৰিছে যে কি কাৰণত কাৰণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলে পঢ়াৰ কৰে তেওঁলোকে যদি কথা নুশুনে বিভিন্ন ধৰণৰ কথা তেওঁলোকে পঢ়াৰ কৰাৰ তেওঁলোকৰ অধিকাৰ আছে কিন্তু কোনটো পৰ্যায়লৈকে আছে বিদ্যালয়ৰ ছুটিৰ শেষত কি কাৰণত এই উৎপল টায়ে নামৰ ছাত্ৰজনক সঞ্জীৱ শৰ্মাই ইমান বেয়াকৈ পঢ়াৰ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কাৰণ এটা সৰু ঘটনা যদি ইমান ডাঙৰ কিবা ঘটনা সংঘটিত কৰিছিল তেন্তে সেই ছাত্ৰজনৰ পৰিয়াল আছিল অভিভাৱক আছিল তেওঁলোকে ফোনযোগে যোগাযোগ কৰিব পাৰে কাৰণ আজিৰ তাৰিখত প্ৰত্যেকজন অভিভাৱকৰ মোবাইল নম্বৰ বিদ্যালয় কৰ্তৃপক্ষৰ হাতত থাকে তেওঁলোকৰ সৈতে সঘন যোগাযোগত থাকে জনাব পাৰিলেহেঁতেন কিন্তু তাৰ হেতুকে নকৰি সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনে গুৰুলকৈ পঢ়াৰ কৰিছিল এজন উৎপল টায়ে নামৰ যুৱকজনক আৰু পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি ইমানেই বেয়া হয় যে ঘৰলৈ গৈ অসুস্থ হৈ পৰে আৰু পিতৃ মাতৃয়ে সোধাত এটা কথা জানিবলৈ দিয়ে যে তেখেতক স্কুলত বেয়াকৈ মাৰপিট কৰা হৈছিল যেতিয়া তেখেতৰ গাৰ কাপোৰ কানি খুলি দেখে পৰিয়ালৰ লোকে তেখেতৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল কিহেৰে পঢ়াৰ কৰিলে কেনেকৈ পঢ়াৰ কৰিলে সকলো আৰক্ষী তদন্তত আহিব কিন্তু এজন শিক্ষকৰ পঢ়াৰত এজন ছাত্ৰৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে এই তিনিচুকীয়া ডুমডুমা যেটো ফিলবাৰী পথ আছে সেই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে শতাধিক লোক ওলাই আহিছে দল সংগঠনসমূহ ওলাই আহিছে আৰু বিতৰ্কত সোমাই পৰিছে ফিলবাৰী শংকৰদেৱ শিশু নিকেতন আৰু অতি ৰহস্যজনকভাৱে ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোৰ গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকেও পৰিয়ালক এই কথা জনোৱা নাছিল যে ছাত্ৰজনক পঢ়াৰ কৰা হৈছে যেতিয়া তেওঁ ঘৰলৈ গৈছিল বৃহস্পতিবাৰৰ দিনটোত তেতিয়া তেওঁ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে যেতিয়া সোধে তেতিয়া তেওঁ জানিবলৈ দিয়ে যে তেখেতক পঢ়াৰ কৰা হৈছিল ডুমডুমাত এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ ডুমডুমাত এক হুকাবহ ঘটনা বুলি ক'ব লাগিব অতি এটা দুৰ্ভাগ্যজনক ঘটনা এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হৈছে চিকিৎসাধীন অৱস্থাত আৰু তেখেত চিকিৎসাধীন হ'ব লগা হৈছিল তেখেতৰ শিক্ষাগুৰুৰ পঢ়াৰত সঞ্জীৱ শৰ্মা শিক্ষকজনৰ নাম এই সঞ্জীৱ শৰ্মাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে আৰু তেওঁলোকে কৈছে যে যদিহে যিহেতু তেখেতক আটক কৰা হৈছে আটক কৰাৰ পাছত যদি কিবা কাৰণত তেখেত মুকলি আকাশৰ তললৈ ওলাই আহে বা ওলাই অহাৰ চেষ্টা কৰে তেন্তে কিন্তু দল সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব পুনৰবাৰ জনাই আছো নতুনকৈ আমাৰ লগত যিসকল লোক জড়িত হৈছে তেওঁলোকক জনাই আছো যে তিনিচুকীয়া জিলাৰ ডুমডুমাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এজন শিক্ষাগুৰুৰ পঢ়াৰত এজন ছাত্ৰৰ কৰুণ মৃত্যুক আকোৱালি লৈছে বুলি অভিযোগ উত্থাপন হৈছে ঘটনা আছিল বৃহস্পতিবাৰৰ দিনটোত এইখন হৈছে ফিলবাৰী শংকৰদেৱ শিশু নিকেতন আৰু এইখন বিদ্যালয়তে এই ঘটনাটো সংঘটিত হৈছে এই বিদ্যালয়খনৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল এইখন বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ শৰ্মাই সেই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে শিক্ষক সঞ্জীৱ শৰ্মাক আটক কৰিছে জেৰা অব্যাহত ৰাখিছে কিন্তু কি কাৰণত কাৰণ ইমান বেয়াকৈ পঢ়াৰ কৰাৰ কাৰণটো কি সেয়া কিন্তু পোহৰলৈ আহিব লাগে কিবা অন্য শত্ৰুতা আছিল নেকি তেনেকুৱা ধৰণৰ ঘটনাও বহু কথা মানুহৰ মনলৈ আহিছে কিন্তু সকলোৱে এটা কথা কৈছে যে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক এইদৰে বেয়াকৈ মাৰপিট কৰাটো কোনো কথা যুক্তিসংগত কথা নহয় এয়া এটা তেওঁ ভুল কৰিছে সেই ভুলৰ কাৰণে তেওঁ শাস্তি পাব লাগে আৰু ছাত্ৰজনক ইমানেই বেয়াকৈ পঢ়াৰ কৰা হ'ল যে শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে ছাত্ৰজনৰ মৃত্যু হৈছিল ছাত্ৰজনৰ মৃত্যুৰ পাছত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডুমডুমাৰ ফিলবাৰীত ধন্যবাদ